ৰাম নাৰায়ণ ৰাম কৈছিলোঁ ই হেভ কুম ফ্ৰম হিন্দু ৰিলিজিজন। তেওঁ এই কথা আমেৰিকাৰ কনফাৰেন্সত কৈছিল। যদি মই কৈছিলোঁ তেন্তে এই কথা নকম। ই শাল নট চাই ফ্ৰম হিন্দু অৰ এনি ৰিলিজিজন অৰ ইণ্ডিজলা। ই শাল টেল ই এম কামিং ফ্ৰম ইউনিভাৰ্চ। মই বিবেকানন্দৰ কথা ই কুম ফ্ৰম হিন্দু ৰিলিজিজনৰ ছাপোৰ্ট কৰিব নোৱাৰোঁ। এইটো বেদান্তৰ কথা নেকি? তুমি বেদক পাৰ্ট কিয় কৰিবা? বেদভূমিৰ পৰা বেদ উৎপন্ন হৈছে। এইবোৰ সূৰ্যৰ শক্তি, পোহৰৰ শক্তি, পানীৰ শক্তি। এইবোৰৰ পৰা বেদ সৃষ্টি হৈছে। এই কথা জানিও যদি তুমি কৈছা যে ই কুম ফ্ৰম হিন্দু ৰিলিজিজন, তেন্তে মই তোমাক জেৰ দিম।